Hello Shriman Shrimati আৰু বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই চেনেল যাযাবৰ দ্য ট্ৰেভেলাৰ আৰু এইটো আমাৰ আজি ছিৰিজৰ থাৰ্ড এণ্ড লাষ্ট ভিডিঅ' যোনটো ভিডিঅ'ত আমি দেখাম হেড হাণ্টাৰ্ছ ট্ৰাইবৰ তেওঁৰ ঘৰলৈ যাম আৰু লাষ্ট অফ দ্য জেনেৰেশ্যন হেড হাণ্টাৰ্ছ তেওঁক আমি লগ পাম এণ্ড তেওঁলোকৰ দুই এষাৰ কথা পাতিম তেওঁ টায়াৰটো দেখাম তাৰ লগতে আমি যাম আজি গান স্মিথ যোনটো ৱৰ্কশ্বপ হয় গান মেকিঙৰ তালৈ যাম সেইবিলাক ইমান ধুনীয়াকৈ ইয়াত সজাই পেলাই থৈ চ' গুড মৰ্ণিং আমি এতিয়া শুই উঠি পেলাই ধুনীয়াকৈ ব্ৰেকফাষ্টখিনি কৰিলোঁ ইয়াত বনাই দিলে তাৰপিছত এতিয়া আমি গৈ আছোঁ এই স্কুলখনলৈ ম্যানমাৰ স্কুল আৰু ভিউ পইণ্ট আছে সেই ভিউ পইণ্টটোলৈ যাম তাৰপৰা এটা বৰ্ডাৰ লাইন য'ত বৰ্ডাৰটো এইটো চাইডে ম্যানমাৰ এইটো চাইডে ইণ্ডিয়া সেই বৰ্ডাৰ লাইনটোলৈ যাম তাৰপিছত আৰু আজি ছানডে হয় ছানডে যোনটো গান মেকিং ফেক্টৰীলৈ আমি যাম মানে ট্ৰেডিশ্যনেল যোনটো গান মেকিং কৰে স্কুলখন এইখন ম্যানমাৰ স্কুল বন্ধ আছে এতিয়া বন্ধ আছে তো তেওঁলোকৰ স্কুলৰ আকৃতিটোতে এনেকুৱা মানে আমি আহি পেলাই এইটো পালোহি কেফেটেৰিয়া ভেলি ভিউ ৱাটছ টাৱাৰ চব এইটো চাইডে আছে তো আমি এইফালৰ পৰা এনেকৈ ৰাস্তাটো আহি এতিয়া ইয়াত গ'ল ধুনীয়াকৈ চব চাইনবৰ্ডবোৰ দি থোৱা থাকে দেখাই থোৱা থাকে বৰ্ড আছে আপুনি আছাম পুলিচ জইন কৰিব লাগে ইয়াত Hi. Hi. Your name, brother? What's your name? Ahul. You're Burmese? Promise. Burmese. Okay. You know Burmese language? 2-3 language you can speak here? No. No. তো এতিয়া আমি সেই ৱাটছ টাৱাৰটো নহয় একচুৱেলি এইটো এটা যোনটো পিলাৰ হয় বৰ্ডাৰ পিলাৰ ভেলি ভিউ বুলি কয় ভিউ পইণ্ট মেইনলি তো এইটো পিলাৰটো আৰু এই পিলাৰটোৰ আমি ট্ৰেক কৰি এইটো পিলাৰটো এই চাইডে হ'ল বাৰ্মা ম্যানমাৰ তো এইখনৰ ম্যানমাৰ এখন ভিলেজখন গ্ৰাউণ্ডত এই ভিলেজখন ম্যানমাৰৰ আৰু এইটো চাইড হ'ল ইণ্ডিয়া তো লিটাৰেলি ক'বলৈ গ'লে এতিয়া ম্যানমাৰ আৰু ইণ্ডিয়াৰ বৰ্ডাৰৰ মাজত থিয় হৈ আছোঁ তো এইটো জেগালৈ আহিবলৈ একচুৱেলি সোণাৰীৰ পৰা বেছি দূৰ নহয় সোণাৰীৰ পৰা জাষ্ট 4-5 ঘণ্টা লাগে তো ইমান ডিফিকাল্টো নহয় খুব ভাল লাগিলে এণ্ড তাকে এইটো মিছ কৰিব নালাগে মানে অসমৰ পৰা ইমান ওচৰত আছে আৰু আমি যোনটো ৰুমত আমি যোনটো গেষ্ট হাউচত বা হোমষ্টেত আছোঁ সেই হোমষ্টেটো মই লগ বুকখন চাইছোঁ তাত গোটেই মানে ফৰেইন কাণ্ট্ৰিজৰ ইজৰাইল ইটালী USA লণ্ডন ফ্ৰান্স এনেকুৱা জেগাৰ পৰা গোটেই টুৰিষ্টখিনি আছে তো ইণ্ডিয়াৰ খুব 2-3 মানহে মই এনেকৈ নাম লিষ্টত দেখিছোঁ তো ভাবিছোঁ মানে দিছ প্লেচ শুড বি এক্সপ্ল'ৰ্ড বাই আছ তো ৰিয়েলি বহুত ধুনীয়া এনভাইৰনমেণ্টটো বিৰাট ভাল লাগিছে বহুত ফ্ৰেছ ক্লিন জাষ্ট লুকিং লাইক আ ৱাও কিন্তু ইয়াতে আৰু এটা বস্তু দেখাই থৈ যাওঁ এই গছজোপা মোৰ পিছফালে যে আছে তো তেওঁলোকে কয় এই গছজোপা মানে এজোপা ট্ৰেডিশ্যনেল এচিভমেণ্ট ট্ৰী এনেকুৱা নিচিনা কাৰণ কেলৈ যেতিয়া তাহাঁতি হেড হাণ্টিং কৰি আহিছিলে সেইটো জামানাত যেতিয়া মানে তাহাঁতৰ এনিমিজে হেড হাণ্টিং কৰিছিলে তেতিয়া এই হেডবিলাক এই ডালত মানে ওলমাই থৈ দিয়ে মানে তাহাঁতৰ কাৰণে সেইটো ভিক্টৰী কাইণ্ড অফ ভিক্টৰী ট্ৰী হেড হাণ্টিং কৰি আনি হেডবোৰ ইয়াত ওলমাই থৈ দিয়া বুলি কয় চ' ইটছ এন লেজেণ্ড কিমান সঁচা কিমান মিছা সেইটোতো কোনেও ক'ব নোৱাৰে বাট যিমানক সুধিছোঁ বা কৈছে কিছুমানে হয় বুলি কৈছে কিছুমানে নাজানো বুলি কৈছে বাট এই ট্ৰীটোত এনেকুৱা কোৱা বুলি গম পোৱা গৈছে এতিয়া আমি আহি আছোঁ হেড হাণ্টাৰৰ ঘৰলৈ তো তেওঁলোকৰ ট্ৰাইবৰ যোনটো হেড হাণ্টাৰ ট্ৰাইব আছিলে হেল্ল' এয়া এওঁ আমাৰ কনেক্ট ট্ৰাইবৰ হেড হাণ্টিংছৰ লাষ্ট অফ দ্য জেনেৰেশ্যন আমি আহি খুবেই কৃতজ্ঞ মানে ভাল লাগিছে যে আমি এনেকুৱা দেখিবলৈ পাইছোঁহি তো সেইটো চাবলৈকে মেইনলি সেইকাৰণে আহিছোঁ আমি আৰু অসমত বা এনেকুৱা ইণ্ডিয়াত ক'তো এইটো দৃশ্য এইটো বস্তু ক'তো উপভোগ কৰা নহয় ক'তো নাপাওঁ তো আমি সেই বস্তুটো আমি আহি পেলাই পাইছোঁ আপোনালোকেও আহিব পাৰিলে দেখিব আৰু দুই এষাৰ কথা ইয়াত যদি আমি কি সুধিব পাৰোঁ ক'ব পাৰোঁ আমি সেইখিনি কথা পাতিম জানা তেওঁলোকে এতিয়া তেওঁৰ লেংগুৱেজত আমিও ক'ব পৰা নাই কিন্তু যিখিনি আমি ট্ৰান্সলেট কৰিব কাৰোবাৰ থ্ৰুৱেদি কৰাব পাৰিছোঁ পাতিব পাৰিছোঁ সুধিম তেওঁ একো কথা সেইকাৰণে আমাক কোৱা নাই যদিও কিন্তু দুই এষাৰ আমি লগ পাওঁ তেওঁক লগ পাই ভাল লাগিছে 87 তো তেওঁৰ 87 ইয়াৰ্ছ এতিয়ালৈকে হৈছে 87 তো আমাৰ ভাল লাগিলে আজি খুব এইটো আমি আহিলোঁ তেওঁলোকৰ দুই এষাৰ কথা হ'লোঁ যদিও মানে লেংগুৱেজটো আমি একো তেনেকৈ ধৰিব নোৱাৰিলোঁ তেওঁলোকৰ আমাৰ লেংগুৱেজটো তেওঁলোকে বুজা পোৱাত অকণমান প্ৰব্লেম হ'ল দিগদাৰ হ'ল কিন্তু যিমানখিনি পাৰোঁ সিমানখিনিকে আমি পাতিব চেষ্টা কৰিলোঁ এনেকুৱা এজন দেখিলে মানে এনেতো কিবা দেখি আছিলোঁ ন ভিডিঅ'ত
নিজে লগ পালো আহি পেলাই ভাল লাগিলে খুব মানে দেখিলে এনেকুৱা ধৰণৰ খুব আগৰ এজন মানুহক লগ পাইছোঁ এনেকুৱা এটা অনুভৱ এনেকুৱা এটা অনুভূতি এটা হয় মানে এণ্ড অট'মেটিকলি মই দেখি পেলাই মানে এনেকুৱা লাগিছে তেওঁক সেৱা কৰিছোঁ ৰেচপেক্ট আহি যায় মানে এটা ৰেচপেক্ট আহি যায় আগৰ যেতিয়া মানে তেওঁ য়াং আছিলে তেতিয়া কেনেকুৱা ডেঞ্জাৰ আছিলে কেনেকুৱা ডেঞ্জাৰ আছিলে তো এতিয়া আমি আহি আছোঁ গান মেকিং তো গান মেকিং য'ত হয় তাৰপৰা গান পাউডাৰ গান মেকিঙৰ সেই জেগাটোলৈ আহি আছোঁ যদিও আজি নবনাই কাৰণ আজি ছানডে হয় বাট ষ্টিল জেগাটো চাই যাওঁ কাৰখানা হয় নে কেনেকুৱা হয় তো সেইটো কাৰণে আহিছোঁ কাঠটো ফাটিলে অলপ তো আমি সোমাইছোঁ এই ভিডিঅ'টোত বিশেষকৈ গান মেকিঙৰ প্ৰচেছ বা গান পাউডাৰৰ প্ৰচেছৰ ওপৰত কোৱা হৈছিলে বাট এতিয়া এই বস্তুটো মই মিউট কৰিছোঁ কাৰণ ছিকিউৰিটি পাৰ্পাছ বা বহুত ধৰণৰ তেনেকুৱা পাৰ্পাছ থাকে তো তাৰ কাৰণে মই ভিডিঅ'টো মিউট কৰি থোৱা হৈছে লগতে কিন্তু নাগালেণ্ডৰ কনৱেক ট্ৰাইবৰ তেওঁলোকৰ গান ইউজ কৰাটো লিগেল হয় তাত একো ইলিগেল বা তেনেকুৱা একো কথা নাহে তো তেওঁলোকে ৰাস্তাত আমি যাতে গৈ থাকোঁতে দেখিছোঁ কিছুমান মানুহ যিমানখিনি প্ৰায়ভাগ মানুহৰ দেখিছোঁ এনেকুৱা গান লৈ পেলাই মানে ৰাস্তাত ফ্ৰী হেণ্ড লৈ পেলাই ঘূৰি ফুৰিছে তেওঁলোকে তো সোধোতে যাক মানে কাৰোবাক সুধিছোঁ যে এনেকুৱা এইটো লৈ থ'ব পাৰে কেনেকুৱা তো তেওঁলোকে কৈছে এইটো হাণ্ট কৰিবলৈ তেওঁলোকে যেতিয়া খৰি কাটিবৰ কাৰণে বা তেনেকুৱা হাবিত কিবা কিবি কাৰণে কামত যায় এতিয়াও এনিমেলছ বাৰ্ডছ এইবিলাক হাণ্ট কৰিবৰ কাৰণে তেওঁলোকৰ গান ইউজ হয় তো আমি গান মেকিঙৰ যিটো আহিলোঁ আমি গান পাউডাৰৰ গান কেনেকৈ গান স্মিথৰ তাত আমি গ'লোঁ চ' বস্তুখিনি চালোঁ খুব ধুনীয়াকৈ ভাল লাগিলে তো লংৱাৰ আমাৰ এই এদিনৰ ট্ৰিপটো আছিলে ইমানতে লংৱাত হৈ গ'ল আমি এতিয়া ওলাওঁ গৈ থাকোঁ তেতিয়াহ'লে এণ্ড আকৌ যদি কিবা ৰাস্তাত পাওঁ দেখাম নাগালেণ্ডৰ লংৱাৰ এই ভিডিঅ'টো আমাৰ এই ট্ৰিপটো আমাৰ একচুৱেলি ইমানতে আজি সমাপ্ত কৰিছোঁ আৰু এটা বস্তু যাওঁতে মই দেখাই যাব বিচাৰিছোঁ যে এই গছৰ মূঢ়াত একেটা গছৰ মূঢ়াতে কাটি পেলাই এনেকৈ চকী বনাই তেওঁলোকে কোনো জইনিং বা গ্লু লগোৱা নকৰে তাতে একেটা গছৰ আৰু সেইকাৰণে হয়তো সেই চকী তেওঁলোকৰ কাঠৰ বস্তু ইমান লাষ্টিং কৰে আৰু এই গোটেই ছিৰিজটো 3টা ভিডিঅ' আছিলে সেই 3টা ভিডিঅ' এটা ছিৰিজৰ মই ডেছক্ৰিপশ্যনত আৰু মোৰ ওপৰত লিংকত দি দিম আপোনালোকে চাব পাৰে ওপৰত চাগে হয়তো দেখিছেই তাত কৰ্ণাৰত চাওক ওলাব এণ্ড একচুৱেলি খুব ভাল লাগিলে যোনটো লংৱা এটা ট্ৰাইব আছিলে হেড হাণ্টাৰ্ছ ট্ৰাইব যোনটো এতিয়া হেড হাণ্টিংছো তেওঁলোকে নকৰে ডেফিনেটলি নকৰে কিন্তু এটা 1930s 1940s মানলৈকে মেবি তেওঁলোকৰ হাণ্টিং কৰা হৈছিলে কাৰণ যেতিয়া এনিমি দুখন গাঁৱৰ তেওঁলোকে এটেক কৰিবলৈ আহে তো তাৰ কাৰণে তেওঁলোকে হাণ্ট কৰি যেতিয়া জিকাৰ পিছত সেই হেডবিলাক বিশেষকৈ সেই হেডবিলাক কাটি আনি পেলাই তেওঁলোকে ৰজাৰ আৰু সেই গছজোপা যোনজন দেখালোঁ তাত কিছুমানে ওলমাই তেনেকৈ তেওঁলোকে সেইটো চেলিব্ৰেট কৰে লাইক এ ভিক্টৰী তো সেই বস্তুটো চলি আহিছিলে তেওঁলোকৰ যিহেতু এতিয়া সেইটো বস্তু নাই ষ্টিল তেনেকুৱা তেওঁলোকৰ লাষ্ট জেনেৰেশ্যনৰ হেড হাণ্টাৰ্ছৰ আমিও লগ পালোঁ খুব ভাল লাগিলে সেইটো বেলেগ এটা অনুভৱ মানে মই কৈছোঁ সেইটো বস্তু আপোনালোকে আহক এক্সপিৰিয়েঞ্চ কৰক কেনেকুৱা হয় এণ্ড মানুহখিনি খুব ভালেই পাইছোঁ কোনো প্ৰব্লেম নাই চব কপাৰেট কৰিছে আমাক খোৱা বেলা ৰুম লোৱা মেলা চব ঠিক আছিলে আৰু য়েছ যোনটো আমি হোমষ্টে লৈছিলোঁ সেই হোমষ্টেটোৰ ডিছক্ৰিপশ্যনত মই তাৰ ফোন নম্বৰ আৰু হোমষ্টেৰ নাম মই তাত দি দিছোঁ আপোনালোকে ডাইৰেক্ট ফোন কৰি কণ্টেক্ট কৰিব পাৰে কাৰণ আমিও তেনেকৈ কল কৰি ফোন কৰিয়ে কণ্টেক্ট কৰিছিলোঁ তেওঁক এণ্ড ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় আশা কৰোঁ আপোনালোকে ভাল পাইছে যদি ভাল পাইছে তেন্তে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো এণ্ড লাইক কৰিব টিল দেন ষ্টে ছেফ ষ্টে হেপী এণ্ড বাই বাই